নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ অসম হিষ্ট্ৰীৰ দ্বিতীয় পাৰ্টটো। ইয়াৰ আগত এটা পাৰ্টি যদি চোৱা নাই চাব, আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। এইখিনি কুৱেশ্যন তোমালোকৰ অসম চৰকাৰৰ প্ৰত্যেকটো চাকৰিৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে ভালদৰে শুনি যাব। কুৱেশ্যন নম্বৰ 11, চুকাফা অসমলৈ কোন চনত আহিছিল? উত্তৰ হ'ব 1228 চনত। 2 নম্বৰ, কোনে পোনপ্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিছিল? 12 নম্বৰ, কোনে পোনপ্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিছিল? উত্তৰটো হ'ব দুৰ্লভ নৰনাৰায়ণ। 13 নম্বৰ, কাৰ ৰাজত্বকালক অসম বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰ নৰনাৰায়ণ। 14 নম্বৰ, চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি? উত্তৰ ৰত্নধ্বজ পাল। 15 নম্বৰ, চুতীয়াসকলৰ স্থায়ী ৰাজধানী কি আছিল? উত্তৰ শদিয়া। 16 নম্বৰ, চুতীয়াসকলৰ উপাস্য দেৱতা কোন? উত্তৰ কুবেৰ। 17 নম্বৰ, প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন? উত্তৰ মণিৰাম দেৱান। ইয়াত দেৱতা লিখা গৈছে, ইয়াত হ'ব লাগিছিল মণিৰাম দেৱান, টাইপিঙত মিষ্টেক হৈছে। 18 নম্বৰ, কামাখ্যা মন্দিৰ কোনে সজাইছিল? উত্তৰ নৰকাসুৰ। 19 নম্বৰ, বৰপাত্ৰ গোহাঁই পদ কোনে সৃষ্টি কৰিছিল? উত্তৰ চুহুংমুং। 20 নম্বৰ, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 1826 চনত। আজি পাৰ্টত ইমানেই আছিল। নেক্সট মই আৰু এনেদৰে পাৰ্ট দি থাকিম। তোমালোকে ভালকৈ পঢ়িবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিলোঁ।